নমস্কাৰ, মই বিহু ৰাইজ সকলোকে মই অন্য এটা সৰু ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখিছেনে একেবাৰে গা পা ধুই ভাত পানী ৰান্ধিলোঁ দেই। ভাত ৰান্ধি একেবাৰে খোৱাৰ সময়ৰ পৰা। আজি দুপৰীয়াৰ সাজত আমাৰ আছিলে দেখিছেনে কি বইল দালি, আলু কণী ভাজি আৰু আলু অমিতা ভাজিলোঁ। লগতে গোল নেমু আৰু আছিলে পাপৰ আকৌ এনেকৈ বনাই আৰু থৈ দিওঁ নহ'লে আকৌ সেমেকি যায় যে সেইটো কাৰণে আচাৰ নিমখ সকলোখিনি ৰেডি কৰি আৰু দুয়োজনে ভাতকেইটা ধুনীয়াকে খাই বৈ আৰু অকণমান জিৰাই মেলি আমাৰ এওঁ গ'ল। এওঁ যোৱাৰ আগতে আকৌ কাপোৰখিনি মোক ভৰাই থৈ গৈছিলে আৰু কাপোৰ দম দেখিছেনে যিদম কাপোৰ নহয় ধুবলৈ কিন্তু মই অকণো এলাহ নকৰোঁ। যিমান দিয়ে মই সিমানেই কাপোৰ ধুই থাকিম, কিন্তু এই জপা কামটো যে নাজানো দেই ইমানেই এলাহ লাগে নহয়। এতিয়া দেখিছেনে প্ৰথমে মই এনেকে মোহাৰটোত সকলোখিনি ধুনীয়াকে থৈ লৈছোঁ এটা এটাকৈ। তাৰ পাছতে আকৌ মই আলনাডালত গৈ এটা এটাকে ধুনীয়াকে নিজৰ ঠাইত আকৌ থৈ যাম। সদায়তো মই তেনেকে জাপো আৰু কাপোৰ, নহ'লে আকৌ মই হাতত লৈ নিবলৈ দিগদাৰ হয় যে সেইটো কাৰণে মোৰ হাততে এনেকে লৈ লওঁ। যেনে তেনে কাপোৰখিনি জাপি শেষ কৰিলোঁ আৰু আলনাত থলোঁ। কাপোৰখিনি ধুবলৈ ভাল, কিন্তু জাপিবলৈ বৰ দিগদাৰ। আৰু আজি মই আপোনালোকৰ এটা বস্তু দেখাম দেই। যিহেতু আমাৰ কাপোৰৰ অভাৱ নাই ন, কিন্তু ক'ৰবাত যাব সময়ত আকৌ আমাৰ কাপোৰে নাথাকে। ঘৰত থবলৈ জেগা নাই আৰু ক'ৰবাত যাবলৈ কাপোৰ নাই। গতিকে মোৰ ঘৰত এনেকুৱা এটা বস্তু আছে য'ত মই কাপোৰ বহুত তাত জাপি থব পাৰোঁ। আৰু আপোনালোকক ভাবিছোঁ এইটো মই সদায় দেখাম বুলি ভাবি থাকোঁ দেই। কিন্তু দেখাব পৰা নাই আজিলৈকে, পাহৰি থাকোঁ আজি মনত পৰিলে হঠাৎ এতিয়া কাপোৰ জাপি থাকোঁতে। আৰু সেই বস্তুটো আজি মই আপোনালোকৰ আগত দেখাম দেই। আৰু কি বস্তু ক'ত থৈছোঁ ব'লক চাওঁ। বিচনাখনৰ ওপৰত যিহেতু উঠি ল'ব লাগিব, আমাৰ এই বস্তুটো আছে আমাৰ বিচনাখনৰ এই গদ্ৰেজৰ পাছফালে। গতিকে এতিয়া মই উঠি আহিছোঁ আৰু বিচনা আৰু এইটো আমাৰ গদ্ৰেজ আৰু ইয়াৰ পাছফালে আছে সেই বস্তুটো। এইটো কি হয় গম পাইছেনে? এখন জোলনা হয় শুনিছেনে? ৰছী এনেকে লগাই থৈ দিছোঁ ধুনীয়াকে। এখন জোলনা হয় এখন, আৰু সৰু ল'ৰা ছোৱালী এখনত জুলি বহুত ভাল পায় ন। যিহেতু আমাৰ ঘৰত সৰু ল'ৰা ছোৱালী নাই, মোৰ মায়ে আকৌ এখন শিৱৰাত্ৰিত দেখি এবাৰ আনি দিছিলে। আৰু মই এনেকে দেখিছেনে ইয়াততো থবলৈ দিগদাৰ হয় কাৰণে এনেকে চকী দুখন দি লৈছোঁ তলতে। তাৰ পাছতে আকৌ এইটোত বহাই দিছোঁ। আৰু ইয়াত দেখিছেনে কিমান কাপোৰ সোমাই আছে মোৰ। গোটেই ইয়াত বেড কভাৰ, গাৰু কভাৰ সকলোখিনি ব্লেংকেট, আঁঠুৱা আৰু এফালেও গোটেই কাপোৰে গোটেই জাপি থৈ দিছোঁ। আৰু এই বস্তুটো বহুত ভাল দেই। মই সেইটো কাৰণে কি হয় এনেকে থবলৈ জেগা নাই কাৰণে এইডোখৰতে থৈ দিছোঁ আৰু চকী দুখনতে। আৰু ইমান মানুহ দেখিও নাথাকে, এইটো কাপোৰখিনি থবলৈও ভাল হয়। আৰু দেখি থাকিলেও বাৰু একো নাই, কিন্তু থবলৈ যে জেগাটো নিমিলে সেইটো কাৰণে ইয়াতে এনেকে ধুনীয়াকে চকীখনত